একদম আমাৰ অসমৰ গুৱাহাটীত এটা কণী বিক্ৰী কৰিবলৈ দিছে নেশ্যনেল এগ প্ৰডিউচাৰ যি ইউনিয়ন আছে তেওঁলোকে দিছে 5 টকা 75 পইচাত বিক্ৰী কৰিবলৈ আমি কেইটকাত খাই আছো 8.5 টকাৰ পৰা 10 টকা তো এই যে প্ৰত্যেকটো কণীত 3 টকাকে দন্তমূল্য যে টেক্স লৈ আছে গুণ্ডা টেক্স এটো যদি বন্ধ কৰিব নোৱাৰো অসমীয়া মানুহে কেতিয়া বস্তু কিনিবলৈ নাপায় ব্ৰইলাৰ মুৰ্গী মাছ চাউল যিমান বস্তু আহে অসমলৈ ফল-মূল যিমান বস্তু পান যিমান বস্তু আহে দাইল যিমান বস্তু আহে সব বস্তুৰ ওপৰতে যন্ত্ৰমল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু গপচিহাট গেটতে এনেকে বহি লৈছে এনেকে পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰো অসমীয়া জাতি নাবাছে সেইকাৰণে মূল্য বৃদ্ধি যদি ৰোধ কৰিব লাগে যন্ত্ৰমল্ল বৰুৱাক গলাত ধৰি যন্ত্ৰমল্ল বৰুৱাক গলাত ধৰি অসমীয়া সিন্ডিকেটৰ পৰা গুণ্ডা টেক্স লোৱাৰ পৰা ঠেলি পঠিয়াব লাগে যন্ত্ৰমল্ল বৰুৱাক গলাত ধৰি যন্ত্ৰমল্ল বৰুৱাক যদি গলাত ধৰি এই গুণ্ডা টেক্স লোৱাৰ পৰা অসমীয়া মানুহে খেদি দিব নোৱাৰে তেতিয়াহ'লে কণীৰ দাম 3 টকাত দি থাকক এক্সট্ৰা যন্ত্ৰমল্ল পকেটত